এইখনে হৈছে মনোজ ভাইৰ জাহাজী কলৰ বাগান। মন চেঙেলীয়া দেহ মন উতলা মন উৰু উৰু কৰে নমস্কাৰ, সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। সেইফালে মোৰ পাছফালে চাওক, বেডমিণ্টন খেলি আছে এই গেলা গৰমত। আৰু আমাৰ ঘৰডালতো আৰু নকয় আৰু, ইমান গৰম হয় নহয়, ভিতৰত ৩-৪খন ফেন চলাইও থাকিব নোৱাৰি, ইমান বেছি গৰম। বাহিৰতে ভাল বহিবলৈ, ভিতৰত সোমাবই নোৱাৰে। কি হ'ল? মই না পুৰা 17 লগে মকো মাৰিব পাৰিলো। আন্তা মাহিনা অকল হেটো 13 পোৱা 13 হয় নেকি? তুমি ইমান পাৰা? আটা একবাৰ মাৰিলে এনেকা মাৰি দিও এনেকা। আৰু আমাৰ সুইমিং পুলটো যোৱাকালি আমি কি খেলিছিলোঁ ইয়াত বেবী? কি খেলিছিলোঁ আমি ইয়াত কালি? হেপী হোলি নহয় কালাৰ। কালাৰ ইয়াত মানে কালাৰ পেলাই দিছিলোঁ, ইমান কালাৰ পেলাই দিছিলোঁ, মাৰ্বল পেলাইছিলোঁ, আৰু মানে আমি এটা গেম খেলিছিলোঁ ইয়াতে। আৰু ইমান ৰঙা হৈ গ'ল চুইমিং পুলটো, কিনাৰটো ইমান লেতেৰা হৈ গ'ল, এনেকুৱা লাগিছে যেন বহুত ইয়াত বোকা পৰি আছে। কিন্তু কালাৰ পেলাইছিলোঁ, সেইখিনি ধুব লাগিব, তেতিয়াহে চাফা হ'ব। মই নিজক কেনেকৈ চাম? মই নিজক দেখি নাপাওঁ। আৰু মোৰ কালাৰ এতিয়াও ভালকৈ যোৱাই নাই, কস্তুৰী কালাৰো ভালকৈ যোৱাই নাই। আৰু অনিতা লগাইছিলে, ইয়াৰ কালাৰটো গ'ল বাৰু ন, হ'লেও মুখখন ৰঙা ৰঙা হৈ আছে। আৰু এইফালে আমাৰ এলেহুৱাজনী শুই আছে ইয়াতে, কালি এনেকৈ শুই আছে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে, আজিও শুই আছে এনেকৈ। গৰম যে মনোজ ভাই এইটো কি কয় AC লগোৱা ৰুমত ভিতৰত শুব পৰা নাই। মই বাহিৰতে ফেন লগাই শুই আছোঁ। পকা ঘৰ কেতিয়া বনাব পাৰিম সেয়া আৰু ওপৰৱালাজনেহে জানিব আৰু দেই। মই মানে আৰু কি ক'ম, আশীৰ্বাদ কৰকচোন বাৰু সোনকালে, যাতে ভাল ঘৰ এটা বনাব পাৰোঁ, ভিতৰত যাতে ভালদৰে থাকিব পাৰোঁ, ৰ'দ বৰষুণ হ'লেও। দিয়াচোন অলপ খেলিম, মই দিয়া না, দিয়াচোন। তুমি ইমান পাৰা নাই মানে, মই সেইকাৰণে খেলিম বুলি ভাবিছোঁ। তুমি নোৱাৰা আকৌ, বেছি কৰি দিয়া, দিয়াচোন দিয়া 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 আকৌ, মই ৰখি আছোঁ, মই ৰৈ আছোঁ, দিয়া। তুমি এনেকৈ দিলে ক'ত হ'ব আৰু। এতিয়া খাম আনাৰস। এই গৰমৰ বতৰত মাটি কঁঠাল খাই খুব বেছি ভাল লাগে। মাটি কঁঠাল বুলি মোৰ মুখত নোলায়ে, আনাৰস বুলিহে ওলায়। আনাৰসটো ভুলে বাৰু, আনাৰস। কি কৰি আছ তই ইয়াত? লেচুজোপা চাইছোঁ 2 বছৰ হৈ গ'ল ৰোৱা, কিন্তু আজিলৈকে এটা লেচু লাগিলেহেঁতেন, কিন্তু গোটেই চেচুক হৈ গ'ল ঠাইখিনি। মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে চাহে পৰি থাকে। মই ভাবিছোঁ ইয়াক খান্দি আগফালে ৰুই দিম নেকি। আকৌ মৰাই পেলাবি ফুলজোপা নিচিনা। নমৰে, মৰিব। বৰষুণ বতৰত ৰুম, ভালকৈ ধুনীয়াকৈ খান্দিম আৰু উঠাই নি দিম। কিন্তু আজি নহয়, ৰ'দ দি আছেতো, বৰষুণ দিলে মানে খান্দি লৈ যাম নেকি। গাটো ডাঙৰকৈ খান্দিব লাগিব খান্দিলেও, কিন্তু সেইজোপা কলগছজোপাহে কাটি পেলাই দিম নেকি। আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। লেচুজোপা ইয়াত থাকিও একো কাম নাই হোৱা, আৰু জিন্দগীত ই ফল নধৰেও। ৰ'দে নপৰে অকণমানো, ৰ'দ নপৰিলে ফলবোৰ কেনেকৈ ভাল হ'ব আৰু ফল কেনেকৈ লাগিব। কিন্তু এই কলকেইজোপা খুব ধুনীয়াকৈ লাগিছে। 3 থোক কল চাব পাৰে আপোনালোকে, 1 থোক 2 থোক 3 থোক জাহাজী কল লাগি আছে। এয়া হৈছে মনোজ ভাইৰ কলৰ বাগান। এতিয়া কল বেছি মই ধনী হ'ম যেন লাগিছে আৰু। ভাত খাইছোঁ এতিয়া বাতি এটাতে লৈ, ৰাজমাহ চব্জিৰ লগত। দুপৰীয়া 12মান বজাতে ভাত খাইছিলোঁৱে বাৰু, আৰু এতিয়া 4টা বাজিলে সন্ধিয়া, মানে পাছবেলা। ৰাজমাহ আৰু মাংস অলপ থাকি গৈছিলে, লোভত থাকিব নোৱাৰি দবাই দিলোঁ আকৌ। আজি ঘৰৰ কাম বহুত বেছি কৰিলোঁ, ঘৰৰ চৌপাশটো অলপ চাফ চিকুণ কৰিলোঁ, ভিডিঅ' চিডিঅ' নকৰিলোঁ বাৰু, কাৰণ বহুত বেছি লেতেৰা হৈ গৈছিলোঁ। আৰু এতিয়া বনাবলৈ নহয় খাবলৈ লৈছোঁ গ্ৰীণ টি আৰু এয়া পকৰি, বেচনৰ পকৰি হয়। এতিয়া সময় সন্ধিয়া হৈ গ'ল, দিনটো ইমান বেছি গৰম হৈ আছিলে, ভাবিলোঁ পানী পুৰি খুৱাবলৈ লৈ আনো এটা দুজনীক। মইতো নাখাওঁ বাৰু, এটা দুজনী মানে বহুত পানী পুৰি লোভিয়া। বল বল বল। এনে আৰু তাই নিজেও লোভিয়া, বেলেগক বদনামটো দিবলৈ খুব বেছি জানে। আৰু মই ঘুগুনি বিচাৰিম এতিয়া, ঘুগুনি যদি পাওঁ ঘুগুনি খাম মই। ঘুগুনি বহুত স্পেচিয়েল পায়, মই দেখাই দিম বল। নতুনকৈ খুলিছে দোকান এখন, একদম টেঙা মিঠা খাট্টা মিঠা চব পাবি, ভুজিয়া পৰা ধৰি। এয়া টাউন ফালে ওলাই আহিলোঁ, আৰু ইয়াতে বোলে পায় ঘুগুনি, কিন্তু পানী পুৰিটো প্ৰথমত খোৱা হ'ব। সেইফালে গৈ আছে এইকেইটাই, মই গৈ আছোঁ পাছে পাছে। পাপা তুমি জিম যোৱা ন কেনে খাবা? কি বস্তু? পানী পুৰি? তোমালোকে খাইছা যেতিয়া মই খাই দিম আকৌ। মই খাবলৈ অহা নাছিলোঁ, সিহঁতক দেখি মোৰো খাবলৈ মন গ'ল। কেনেকুৱা লাগিছে জমনি। কি হ'ল, তই নপৰা হৈ গ'লি? কাটি আছোঁ। কিছুমান বস্তু নাখাওঁ বুলি ভাবোঁ, কিন্তু দেখিলে কণ্ট্ৰল নোহোৱা হৈ যায় মানে।
এতিয়া খাম ঘুগুনি ঘুগুনি বুলি নকয় আচলতে ইয়াক কি বুলি কয় নামটো পাহৰিলোঁ নহয় কৈছিলে এয়া চাট মছলা নে কিবা এটা নহয় কিবা বাদ দিয়ক নাম চাম খাবলৈ ভাল লাগিলে হ'ল টেঙাও লাগে মিঠাও লাগে চাট পাপৰ নে কিবা বাদ দিয়ক নাম চাম আৰু বঢ়িয়াকৈ খাই বৈ মেলি এতিয়া ঘৰ অভিমুখে আমি ৰাওনা কৰি আছোঁ পানীপুৰি খাবৰ কাৰণে লৰাই দিলে মানে গোটেইকেইটাই মোক মিলি গালি চালি পাৰি আৰু সন্ধিয়া সময়ত কিবা এটা খাব নাপালে ইহঁতে বহুত মানে হাল্লা কৰি থাকে আৰু হয়ো হয় দেই সন্ধিয়া সময়কণত মানে কিবা এটা খাবলৈ মন যায় যিয়ে নহওক পাতলকৈ ইমান হেভিকৈ নহয় মন চেঙেলীয়া দেহ মন উতলা মন উৰু উৰু কৰে চি কটা লৰাবই নাছিলে ইমান বেয়া লাগে ভীম ভীম লাগে আমি মানে এই ৰিল এটা বনাই আছিলোঁ জোনমণিৰ কাম দেই এয়া জোনমণিৰ কৰ্মকাণ্ড এয়া তাই বনাম বুলি কোৱাৰ কাৰণে মই এই ড্ৰেছটো পিন্ধি লৈছোঁ আৰু সেয়া বহুত দিন ইনষ্টাগ্ৰামত ৰিল দিয়া নাছিলোঁ আপোনালোকে মনোজ ভাইৰ ইনষ্টাগ্ৰামটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি থ'ব ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিয়া আছে অহাকালি যাবনে ৰিলটো নাজানো আৰু দেই এডিটিং কৰিব টাইম পালে এডিটিং কৰিম আৰু যদি আপোনালোকে ফ'ল' কৰি থোৱা নাই ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব ভাল লাগিব এতিয়া নিশা 10:30 বাজিছে এয়া ঘৰৰ ৰুমত বহি আছোঁ ধুনীয়াকৈ এতিয়া ভিডিঅ'টো অলপ এডিটিং কৰোঁ সদায় মানে ভিডিঅ' এডিটিং কৰি আপলোড কৰি শ্বেডিউল কৰি থাম্বনেল টাইটেল এইবোৰ কৰি আপলোড মানে সকলোবোৰ ভিডিঅ'ৰ কাম কৰি আজৰি হোৱা মানে মোৰ 2-3টা ডেইলি বাজিয়ে যায় সেইটো কাৰণে শুই উঠাও কিছু পলম হৈ যায় সেইটোৱে কথা সদায় ভিডিঅ' দিয়াটো কিন্তু ইমান সহজ কথা নহয় দেই মুখত ক'ব পাৰি কিন্তু হাতে কামে কৰাটো ইমান সহজ কথা নহয় বহুত কঠিন কাম সদায় ডেইলি ব্লগ দিয়াটো বাকী যিয়ে নহওক আপোনালোকে আগতকৈ কিছু মৰম দিবলৈ বেছি চেষ্টা কৰিছে আজিকালি সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু কি কৰিম প্ৰায় 45 দিনমান হ'ল নেকি মোৰ ডেইলি ব্লগ দিয়া 45টামান ভিডিঅ' হ'ল চাগে সদায় ভিডিঅ' দি আছোঁ ৰাতিপুৱাৰ ভাগত আৰু আপোনালোকে আৰু যদি ছাপোৰ্ট দিয়ে মোৰ আৰু বেছি ভাল লাগিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব সুন্দৰ সুন্দৰ ভিডিঅ' কেৱল আপোনালোকৰ কাৰণে লৈ আহিম মই ইউটিউব এইবিলাকত ইমান মই ফেচবুক এইবিলাকত ইমান বেছি এক্টিভ নাই কিন্তু ইউটিউবত মই ডেইলি ভিডিঅ' দিওঁ আপোনালোকে ইউটিউবত মোক ছাবস্ক্ৰাইব কৰি থৈ দিব সদায় আপোনালোকে ভিডিঅ' পাই থাকিব বাকী এইটো ভিডিঅ' মানে মই শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু নেক্সট ভিডিঅ' যি আপোনালোকে 2-এটা দেখা পাব বানপানী ছাইডৰ ভিডিঅ' দেখা পাব কাৰণ গৈ আছোঁ কাইলৈ বা পৰহিলৈ শিৱসাগৰ ফালে